Hello guys, welcome back my channel Bimangar Vlogs. So I video upload korai nai moi aji korim just. Aru very good morning everyone. Ratipur bajigol pray 9:30 osasi bajigol aru etia logor keta mane ipine mane goli namghor le matise jehetu namghor aji horai dia junblak manhor mane metric or aru high secondary porikha hi ase bole horai dise namghor so horai dia tale matise namghor le aru moi etia hui uthi etia view tu etu एक सेकेंड रातिपुৱাৰ ভিউ আৰু গা পা ধুই এতিয়া উলাম নহয় এতিয়ালৈকে ধোৱা নাই জাস্ট মুখখন ধুইছো এতিয়া চাহ কাপ খাই লওঁ তাৰপিছত গা চা ধুই উলাম তো ভিডিওটো চাই থাকক আজি ক'ত যাওঁ কি কৰোঁ দেখুৱাই আছো তো গাইজ ভাবিছিলো চাহ খাম বুলি কিন্তু মই যিটো টাইমত উঠিছো মানে সেইটো টাইমত মানুহে ভাতে খাই ক'ৰবাত লখিমপুৰ পাই যায়গে মানে সেইটো দাইলে আমাৰ গাঁৱত গহত দিয়ে বিশেষকৈ শুই উঠি লখিমপুৰ পালেগে মানুহ তহঁতি কি উঠাই নাই এনে বুলি তো গাইজ সেইকাৰণে এতিয়া পোনপ্ৰথমে ভাতটোৱে খাই লওঁ এয়া আছে ভাত ইয়াত আছে বুট এফালে আছে আলু মূলা কিবা কিবি সালাড টাইপ পিটিকা আৰু এফালে আছে অলপ বইলা মাংস কালিৰ এফালে আছে জলকীয়া পুৰা আৰু এফালে আছে দালি পানী আলু লৈছো জুই অলপ জ্বলি আছে তো গাইজ ভাতটো খাই লওঁ তাৰপিছত গা পা ধুই আজৰি হৈ নামঘৰ যাম চুয়াতে পিনি ব্লক সো গাইজ নামঘৰলৈ এতিয়া মই নাযাওঁ আৰু মানে মাৰে মোক ঘৰ ৰখীয়া দি থৈ গুচি গ'ল এয়া মাৰা ওলালে যাবলৈ মোক দিলে ঘৰ ৰখীয়া আগফালে মানে জপনাখন নাই মাঘৰ বিহুত পুৰা মাৰি দিলে না এটা মানে ঘৰত গৰু চৰু সোমাইছে নেকি চাবলৈ ইয়াকে মোকে দায়িত্বটো দিলে এয়া মা গ'ল নামঘৰলৈ মই যাব নাপাওঁ এতিয়া গাইজ একো নাই মা নামঘৰ পৰা আহি লওক তেতিয়া বেলেগলৈ যোৱা প্লেনিং এটা কৰিম আৰু নে কি গাইজ আপোনালোকলৈ কিবা এটা নহয় কিবা এটা আগবঢ়াবই লাগিব যিহেতু তো আজি আগৰ ভিডিঅ'টো আপলোড কৰি লওঁ নে কি গাইজ চকী এখন উলিয়াই লওঁ ফাৰ্ষ্ট चौकी এখন उलाए लो उसके बाद हम बाहर बैठ लेगा उसके बाद आप लोगों को कंटेंट डालेगा ठीक है तो गाइस এতিয়া ঘৰৰ পৰা আহি মেলি এতিয়া পাই গলি আমি ঠাকুৰৰ দোকানত ঠাকুৰৰ দোকান নহয় ঠাকুৰৰ সেলুনত নেকি ঠাকুৰ এবাল চাই দে এয়া ঠাকুৰৰ সেলুনত এতিয়া চুলিটো কাটি লওঁ বুলি আহিছোঁ চুলিটো বহুত দীঘল হৈ গৈছে চুলিটো কাটি লওঁ ঘৰ ৰখীয়া কামটো অলপ আজৰি কৰি আহিলোঁ আৰু দেই এয়া আমাৰ BIPUL বিপুল দা তো গাইজ চুলি তুলি কাটি আহি পাই গ'লি এতিয়া ঘৰত গা পা ধুই ৰেডি কেনেকুৱা লাগিছে চুলি কাটিংটো পূৰা চুটি কৰি দিলোঁ মানে একো নাই আৰু গাইজ এখন বাইকখন সেইটো মানে ইয়াত মোবাইল হোল্ডাৰটো খুলি দিলোঁ নহ'লে বৰ ঠিং ঠাং বাজি থাকে মানে সেইকাৰণে খুলি দিলোঁ আৰু আগফালে ব্ৰেক লিভাৰ আৰু ক্লাছ লিভাৰটো অলপ আপ কৰি দিলোঁ ডাউন কৰি থোৱা আছিলে কাৰণে আৰু এতিয়া কি কৰোঁনো তাকে ভাবি আছোঁ একো কৰিবলগীয়াটো একো নাই বেৰোজগাৰে বৰ্তমান ঘৰত বেৰোজগাৰ মানুহে এনেকৈ ভৰি চৰি উঠাই মেলি বাহিৰত চাই দিব লাগে এইটো ভিউটো তো গাইজ ব্লগ চলগ বনাবলৈ ইমান এটা কণ্টেণ্টটো নাই আৰু বনাব জনাও নাই একচুৱেলি তো ভাবিছোঁ মিনি ব্লগে বনাম নেকি এইটোৱে লাষ্ট লং ব্লগ হ'ব তাৰপিছত মিনি ব্লগ হ'ব আৰু মাজে মাজে কেতিয়াবা লং ব্লগ দিম আৰু মিনি ব্লগে বনাম মানে মিনি ব্লগ বনাবলৈ ইমান এটা কষ্ট নহয় আৰু ইমান এটা টাইমো নালাগে চ' সেইকাৰণে মিনি ব্লগ বনাম বুলি আহিছোঁ আপোনালোকে মৰম দিব বুলি আশা থাকিল ময়ো অলপ বেষ্ট কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম আপোনালোকক তো আজিলৈ ইমানেই আৰু শেষ